আৰু এগৰাকী বিশিষ্ট সমাজকৰ্মী ফুল লেখক আজি চামগুৰি অঞ্চলৰ কাৰণে সঁচাকৈ এটা পবিত্ৰ দিন, এটা গুৰুত্বপূৰ্ণ দিন, এটা ভাল দিন। প্ৰখৰ ৰ'দ আৰু উত্তাপ স্বত্তেও আজি খগেন বৰবৰুৱাৰ অনুৰাগী, খগেন বৰবৰুৱাৰ সতীৰ্থ, খগেন বৰবৰুৱাৰ পৰিয়াল আজি এই অঞ্চলত এই ঠাইত সমবেত হৈছেহি। আচলতে খগেন বৰবৰুৱাদেৱৰ স্মৃতি দিৱসৰ কাৰণে আজি এই অনুষ্ঠান। বৃহত্তৰ চামগুৰি নাগৰিক সমাজ, চামগুৰি ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত আৰু এই জননেতাজনৰ পৰিয়ালৰ আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগত আজি এই কাৰ্যসূচীটো আৰম্ভ হৈছে। আমাৰ উদ্দেশ্য এই বৰবৰুৱা বোলা জীৱন্ত কিংবদন্তি মানুহজনৰ যি সৎকৰ্ম, এই কৰ্ম নতুন প্ৰজন্মৰ মাজত উন্মেষ হওক, এয়া আমাৰ আচলতে উদ্দেশ্য। আপোনালোকে মন কৰিছে যে আজিৰ সমাজত বহুত সফল মানুহ আছে, কিন্তু সৎ আৰু সঁচা মানুহৰ সংখ্যা যেন কমি গৈছে, আমি এইটো অনুভৱ কৰোঁ। বৰবৰুৱা এনেকুৱা এজন মানুহ আছিল যিজন দৰিদ্ৰ নাৰায়ণ বুলি ক'ব পাৰি, যিজনে ৰজাঘৰীয়া খাট পাম দৌল দেৱালয়ৰ গৰাকী হৈও তেওঁ অতি সাধাৰণ জীৱন যাপন কৰিছিল আৰু সা সম্পত্তিবিলাক জনসাধাৰণৰ মাজত বিলাই দিছিল। এইটো এটা আদৰ্শ। আজিৰ প্ৰজন্মৰ যিসকল ৰাজনৈতিক নেতা, এই নেতাসকলে এবছৰে মাত্ৰ শাসন পায়েই আচলতে তিনিটা পুৰুষলৈ খাব পৰাকৈ সম্পত্তি গোটায়। এইটো সকলোৱে অপ্ৰিয় হ'লেও সত্য। কিন্তু বৰবৰুৱাই তিনিবাৰ বিধানসভাৰ মজিয়াত MLA হৈও তেওঁ এখন সাধাৰণ চাইকেল লৈ এযোৰ খৰম পিন্ধি আচলতে এটা আদৰ্শ ৰাখি থৈ গ'ল। এই আদৰ্শটো আজিৰ প্ৰজন্মৰ ৰাজনৈতিক নেতাসকলৰ কাৰণে খুবেই দৰকাৰ বুলি আমি অনুভৱ কৰোঁ। আমি মন কৰিছোঁ যে বৰ্তমান যিখন আমাৰ ভাৰতীয় সংসদ 543জন MPৰ ভিতৰত তাৰে 42%, 282জন মানে কি হৈছে, তেওঁলোক যে দাগী অপৰাধী, ঠিক অপৰাধী নহয়, অপৰাধী হিচাপে তেওঁলোকৰ মাজত তেওঁলোকৰ মানে কেছ চলি আছে। গতিকে ৰাজনীতি যে দগাবাজৰ শেষ আশ্ৰয়, এই কথাষাৰ আচলতে এতিয়াও প্ৰমাণ হৈছে। অতি দুখৰ বিষয়। দাগী অপৰাধী এইখিনিয়ে আমাক নেতৃত্ব দিছে, কিন্তু আমাৰ দেশ এখন এটা শক্তি হ'বলৈ গৈ আছে পৃথিৱীৰ ভিতৰত। এইটো সঁচাকৈ বৰ চিন্তাৰ বিষয়। আমি নিজে ভাবোঁ যে যিবিলাক সৎ মানুহ, সঁচা মানুহ আৰু সঁচাকৈ ৰাইজৰ কাম কৰাৰ ইচ্ছা আছে, সেই মানুহবিলাকে নিজকে আচলতে ৰাজনীতি পথাৰখনলৈ প্ৰক্ষেপ কৰিব লাগে। আমাৰ সেইটোৱে উদ্দেশ্য। বৰবৰুৱাৰ আদৰ্শ যাতে সমাজৰ মাজত প্ৰচলিত হওক। তেওঁ যেনেকৈ ৰজা হৈও এজন ঋষিৰ নিচিনাকৈ আচলতে জীৱন যাপন কৰিছিল, বা অকল গোটেই জীৱনটো তেওঁ জনতাৰ কাৰণে সেৱা কৰিছিল, সেই তেনেকুৱা এটা আদৰ্শ আজিৰ প্ৰজন্মৰ মাজত প্ৰচাৰ হওক, এই কথাটো ভাবিয়ে আমি পদক্ষেপ হাতত লৈছোঁ।